জলবায়ু পৰিৱৰ্তনৰ লগে লগে কলিয়াবৰৰ জয়সাগৰ দলনিলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে আৰু সুশোভিত কৰে সমগ্ৰ পৰিৱেশ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এতিয়া কলিয়াবৰলৈও আগমন ঘটিছে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ। নৱেম্বৰ মাহ সোমোৱাৰ লগে লগেই জাকে জাকে পৰিভ্ৰমী পক্ষী আহি এই জয়সাগৰ দলনিত পৰেহি। পূৰ্বে শীতকালৰ আৱাসস্থল হিচাপে কলিয়াবৰৰ আৰ্দ্ৰভূমি জয়সাগৰ দলনিকেই পৰিভ্ৰমী পক্ষীসমূহে বাছি লৈছিল যদিও বিগত কিছু বছৰৰ পৰা জলবায়ু পৰিৱৰ্তনৰ ফলত জয়সাগৰ দলনিত পৰিভ্ৰমী পক্ষীৰ আগমন বহু পৰিমাণে হ্ৰাস পোৱা বুলি স্থানীয় প্ৰকৃতিপ্ৰেমী লোকসকলে জানিবলৈ দিয়ে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ তুলনাত এই জয়সাগৰ দলনিত পৰিভ্ৰমী পক্ষীৰ আগমন কমি আহিছে। প্ৰকৃতাৰ্থত এই জয়সাগৰ দলনি কলিয়াবৰৰ বাবে এক অমূল্য সম্পদ। আমাক যেনেকৈ কলিয়াবৰৰ এই সম্পদবিধ আমাক জয়সাগৰ দলনিয়ে আমাক গৌৰৱ হিচাপে বৰ্তমানলৈকে বৰ্তি আছে, তেনেদৰে আমিও তেওঁক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। এই দলনিখনৰ প্ৰতি দায়বদ্ধতা আমি সমগ্ৰ কলিয়াবৰবাসী হ'ব লাগিব। ইয়াত যিদৰে আগতে পৰিভ্ৰমী চৰাইসমূহ আহে, ইয়াৰ অৱস্থা বা পৰিৱেশৰ বাবে এতিয়া হয়তো বহুতো কমি গৈছে, কিন্তু আমি এই পৰিৱেশৰ প্ৰতি অতি চিন্তনীয় আৰু খুব আমি সজাগ হ'ব লাগিব যে এনে ধৰণৰ পৰিস্থিতি বা কিয় সন্মুখীন হ'ব লগা হৈছে পৰিভ্ৰমী চৰাইবোৰে। আৰু এক সম্ভাৱনীয়পূৰ্ণ পৰ্যটকৰ ঠাই এখন, গতিকে আমি এই দলনি সংৰক্ষণ আৰু ইয়াৰ প্ৰতিপালন কৰিব লাগিব। আৰু লগতে ইয়াৰ যিটো পৰিধি বা যিটো অংশ এইটো অতি সংকোচন হৈ অহা দেখা গৈছে, আৰু এই সংকোচনৰ প্ৰতিও আমি প্ৰত্যেকেই সজাগ আৰু সচেতন হ'ব লাগিব, কিয়নো এই ঠাই এই জয়সাগৰ দলনি ভৱিষ্যতৰ বাবে সোণালী এক সুযোগ কলিয়াবৰৰ বাবে। গতিকে আমি এই ঠাইৰ বা এই পৰিৱেশ উপভোগ কৰি ইয়াত বিভিন্ন ধৰণৰ আমি চিত্ৰাংকন প্ৰতিযোগিতা হওক, কবিতা লিখা প্ৰতিযোগিতা হওক, আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বিভিন্ন দিৱস উপলক্ষে আমি পাতিব পাৰোঁ। গতিকে তেনে কৰিলেহে এই জয়সাগৰ দলনি অতি সংৰক্ষণ হৈ থাকিব আৰু যুৱ প্ৰজন্ম অতি সজাগ হ'ব আৰু অতি আটকধুনীয়া হৈ পৰিব। গতিকে এই জয়সাগৰ দলনিৰ প্ৰতি দায়বদ্ধতা আৰু জয়সাগৰ দলনি কেনেকৈ সুকলমে সম্পাদনা কৰি কেনেকৈ আৰু অধিক স্তৰত আগুৱাই নিব পাৰি সেই হেতুকে আমি সকলোৱে সজাগ হ'ব লাগিব। যিহেতু এই জয়সাগৰ দলনি অতি কাষৰীয়া অঞ্চলৰ লোকসকলো অতি সজাগ হ'ব লাগিব, যাতে ইয়াত বনভোজ খাবলৈ অহা বিভিন্নজনৰ লোকক আমি দেখা পাওঁ যে ঠাই বহুতেই লেতেৰা কৰি থৈ যায়, কিন্তু সেই ঠাই লেতেৰা কৰা আচলতে খুব মানে বেয়া লাগিবলগীয়া কথা, মানে লেতেৰা কৰিবলৈ বহুত বেয়া লাগিবলগীয়া কথা। সেই হেতুকে এই পৰিৱেশৰ প্ৰতি সকলো সজাগ আৰু সচেতন হ'ব লাগিব। আমি জয়সাগৰ দলনিক লৈ যাতে গৌৰৱবোধ কৰিব পাৰোঁ আৰু বেলেগ অঞ্চলৰ যিসকল লোক আহে তেওঁলোকেও যাতে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু মোহাচ্ছন্ন এটা পৰিৱেশ পায়, সেই হেতুকে আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব। ইয়াত দেখিবলৈ পোৱা নোযোৱা কাৰণটো হৈছে ইয়াতে আপোনাৰ আমি অধিক হয়তো আৰু গছ গছনি ৰোপণ কৰিব লাগিব, আৰু তেওঁলোক আহি পেলাই জিৰাবলৈ বা ইয়াত বাঁহ সাজি থাকিবলৈও তেনেকুৱা খুব কম পৰিমাণেহে আমি গছ গছনি দেখা পাওঁ। আৰু ইয়াৰ যিসমূহ কাষৰীয়া ঠাই, তাত কাষৰীয়া ঠাইসমূহত আমি অধিক পৰিমাণে আৰু যদি আমি কিবা ধুনীয়াকৈ বা সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ, আমি ইয়াত বিভিন্ন কিবা খেতি বাতিকে আদি কৰি হওক বা তেওঁলোকৰ থাকিব উপযোগীকৈ প্ৰত্যেক চৰাই কি কি বৈশিষ্ট্য আছে, তেনেকুৱা ধৰণৰ চৰাই কি চৰাই আহে, তেনেকুৱা বৈশিষ্ট্যসমূহ আমি লক্ষ্য কৰি আমি যদি সেই ধৰণে আমি কামসমূহ কৰোঁ বা আমি আগবঢ়াই লৈ যাওঁ, তেওঁলোকক থাকিবলৈ আমি সুযোগ দিওঁ, তেওঁলোকে যাতে থাকি খুব ভাল পায় বা তেওঁলোকে কোনো সুনিশ্চিতভাৱে থাকিবলৈ পায়, তেনে আমি এক ব্যৱস্থা ল'ব লাগিব। তেতিয়া আমি শীতকালত প্ৰায় বিলুপ্ত হৈ যোৱা সেই আগৰ চৰাইসমূহ আমি পুনৰ ঘূৰাই পাম বুলি আশাবাদী।